নমস্কাৰ, মই ৰাণা আপোনালোকৰ হোষ্ট আৰু মই আজি বনাবলৈ লৈছোঁ ৰাজমাহ। এই ৰাজমাহ মই যোৱাকালি তিয়াই থৈছিলোঁ। সেইটো মই এতিয়া প্ৰথমতে কুকাৰত হুইচেল মাৰিব দিম। এয়া মই কুকাৰত ৰাজমাহখিনি দি দিলোঁ। এতিয়া আমি ইয়াত 6 বাৰমান হুইচেল মাৰিব দিম। ৰাজমাহখিনি কুকাৰত আমি হুইচেল মাৰিব দিছোঁ আৰু তেতিয়ালৈ আমি পিঁয়াজখিনি গ্ৰেট কৰি লওঁ। এয়া হৈছে আমাৰ গ্ৰেট হোৱা পিঁয়াজ। আমি বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আমাৰ বিলাহী কটা হৈ গ'ল, সৰু সৰুকৈ কাটি দিছোঁ মই বিলাহীখিনি। ৰাজমাহ বনাবলৈ হ'লে আমাক কি কি শুকান মছলা লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। মই লৈছোঁ 4টামান লং, দাৰচিনি, কলা ইলাচি, তাৰপিছত মই দিছোঁ ইলাচি, সৰু ইলাচি 4টা, তাৰপিছত লাগিব জিৰা। এইকেইটা হৈছে শুকান মছলা। তাৰপিছত আৰু লগত কি মছলা লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। মই আধা কাপ পানী লৈছোঁ আৰু ইয়াত কি কি আমাক গুড়ি মছলা লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। মই দিছোঁ 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, আচলতে এইটো ধনিয়া পাউডাৰ আছিলে, মই ভুলতে জিৰা পাউডাৰ কৈ পালোঁ, এইটো ধনিয়া পাউডাৰ আছিলে। 1 চামুচ দিছোঁ গৰম মছলা, 1 চামুচ দিছোঁ ৰেড চিলি পাউডাৰ। তাৰ গোটেইখিনি মই এটা পেষ্ট বনাই ল'ম। এইখিনি মই পেষ্ট বনাই ল'লোঁ। এতিয়া আমাৰ নেক্সট কামখিনি আমি আৰম্ভ কৰোঁ। আমাৰ জুইখিনি উঠি গ'ল, আমি কেৰাহীখন পাতি দিছোঁ ইয়াত। এতিয়া যিহেতু কেৰাহী গৰম হৈ গ'ল, আমি তেলখিনি ইয়াতে ঢালি দিছোঁ। যিহেতু আমাৰ তেল গৰম হৈ গৈছে, গতিকে আমাৰ অথনি যিখিনি আপোনালোকক শুকান মছলা দেখুৱাইছিলোঁ সেইখিনি আমি ইয়াতে দি দিছোঁ। আমি 1 মিনিটমান ভাজি লৈছোঁ। তাৰপিছত এতিয়া দিছোঁ আমি অথনি যিখিনি আমি পিঁয়াজ গ্ৰেট কৰিছিলোঁ সেইটো দি দিছোঁ আমি। এই পিঁয়াজখিনি যেতিয়া আপোনালোকে ভাজিব তেতিয়া ল' মিডিয়াম হিটত ভাজিব, নহ'লে পিঁয়াজখিনি জ্বলি যাব। ল' মিডিয়াম হিটত 2 মিনিটমান মই ভাজি ল'লোঁ। তাৰপিছত এতিয়া মই দিম ইয়াত আদা নহৰু পেষ্ট, আৰু আদা নহৰু পেষ্ট ইয়াতো মই 2 মিনিটমান ভাজিম। এয়া মই আদা নহৰু পেষ্ট দি দিছোঁ ইয়াতে। আদা নহৰু পেষ্টখিনি মিক্সিত দিয়াৰ নিচিনাকৈ একেবাৰে গুড়ি নহ'লেও হয়, অলপ গোটা গোটাকৈ থাকিলে একো মানে ইছ্যু নাথাকে। আদা নহৰু পেষ্টখিনি দিয়াৰ পাছত মই একদম ল' হিটত মই 2 মিনিটমান ভাজি লৈছোঁ। একেবাৰে ল' হিটত মই 2 মিনিটমান ভাজি ল'লোঁ। তাৰপিছত এতিয়া আকৌ 2 মিনিটমানৰ কাৰণে ল' মিডিয়াম হিটত মই ইয়াক আকৌ ভাজিম। ল' মিডিয়াম হিটত 2 মিনিটমান মই ভাজি লৈছোঁ। এতিয়া ভাজি লোৱাৰ পাছত মই ইয়াত যিহেতু নিমখ আৰু হালধি দিয়া নাছিলোঁ, মই এতিয়া নিমখ আৰু হালধি ইয়াতে দি দিম। এয়া মই নিমখ প্ৰয়োজন অনুসাৰে দি দিছোঁ। হালধি মোক যিমান পৰিমাণৰ লাগে ইমান দি দিছোঁ। তাৰপিছত মই ভালদৰে মিক্স কৰি ল'লোঁ গোটেইখিনি। ইয়াক আকৌ 1 মিনিটমানৰ কাৰণে মই ল' মিডিয়াম হিটত ভাজিম। হিটত ভজাৰ পিছত মই এতিয়া ইয়াত আমাৰ যিখিনি মই গৰম মছলাৰ পেষ্ট বনাই থৈছিলোঁ, গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, এইখিনি মই ইয়াত ঢালি দিম। এয়া হৈছে আমাৰ পেষ্টখিনি। এইখিনিও এতিয়া মই ল' মিডিয়াম হিটত 2 মিনিটমান ভাজি ল'ম। দুই মিনিটমান ভজাৰ পিছত আমি আকৌ অলপ লৰালোঁ মছলাখিনিয়ে লাহে লাহে তেল এৰিবলৈ আৰম্ভ কৰিছে। এই মছলাখিনি চাওক।
মছলাখিনি ভাজা হৈ গৈছে, গোন্ধটো ধুনীয়া ওলাইছে। এতিয়া মই ইয়াত 3টা বিলাহী কাটি থৈছিলোঁ সৰু সৰুকৈ, এইখিনি মই এতিয়া ইয়াত ঢালি দিম। এয়া হৈছে মই কাটি থোৱা বিলাহীখিনি, মই ইয়াতে দি দিলোঁ। জুইকুৰা অলপ বেছিকৈ উঠিছে, গতিকে মই খৰিটো গুচাই দিম, কাৰণ বেছি হিট দিলে জ্বলি যাব। এতিয়া আমি ল' মিডিয়াম হিটত ইয়াক 5 মিনিটমানৰ কাৰণে ভাজিম। এতিয়া আমি ল' মিডিয়াম হিটত 5 মিনিটমান ভাজিম, আৰু আপোনালোকে মাজে মাজে ভাজিখিনি বিলাহী আৰু মছলাৰ ভাজিখিনি আপোনালোকে মাজে মাজে লৰাই থাকিব। এইখিনিলৈকে আমি ল' মিডিয়াম হিটত ভাজিলোঁ। এতিয়া আমাৰ বিলাহীখিনি ভালকৈ সিজি গৈছে আৰু লাহে লাহে তেলো ৰিলিজ হৈছে। এতিয়া আমি ইয়াত কি কৰিম, এতিয়া যিখিনি ৰাজমাহ আমি কুকাৰত হুইচেল মাৰিব দিছিলোঁ সেইখিনি আমি ইয়াতে ঢালি দিম। ৰাজমাহ আমি দি দিছোঁ। ৰাজমাহখিনি দি দিলোঁ, তাৰপিছত ইয়াত আকৌ ভালকৈ আমি মিক্স কৰি দিলোঁ। এতিয়া মই ইয়াত 2 মিনিটমানৰ কাৰণে ঢাকন দি সিজিব দিম। 2 মিনিটমানৰ পিছত আমি ঢাকনি খুলি চাওঁচোন কি হৈছে আমাৰ ৰাজমাহখিনি। আৰু 2 মিনিটমান আকৌ ঢাকোন মাৰি ইয়াক সিজিব দিম। আৰু এইখিনি কৰিব যাওঁতে আপোনালোকে সদায় জুইখিনি ল' মিডিয়াম হিটতহে আপোনালোকে ভাজিব। 2 মিনিট হ'ল আমাৰ, চাইছোঁ প্ৰায় পানী ঢালিব পৰা অৱস্থাত আহি গৈছে। তথাপি আমি আকৌ 2 মিনিটমান ভাজি লওঁ। দুই মিনিট হৈ গৈছে, এতিয়া আমি পানী ঢালিব পাৰোঁ। মই ইয়াত যেতিয়া মই ৰাজমাহখিনি বইল কৰিছিলোঁ, কুকাৰত হুইচেল দিব দিছিলোঁ, তাৰ যিখিনি পানী থাকি গৈছিলে সেইখিনি মই ইয়াত ঢালিম। আৰু যদি নোজোৰে সেইখিনি মই গৰম পানী ঢালিম। আৰু আপোনালোকক ইয়াতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যেতিয়া চব্জি বনাব, তৰকাৰী এখন বনাব, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ঠাণ্ডা পানী কেতিয়াও নাঢালিব, কুহুমীয়া পানী নহ'লে গৰম পানীহে ঢালিব। এইখিনি আছিলে ৰাজমাহ বইল কৰা পানীখিনি, মই ইয়াতে ঢালি দিছোঁ। পানীখিনি ঢলাৰ পাছত মই অলপ লৰালোঁ, দেখিছোঁ গ্ৰেভিৰ পৰিমাণটো কমিছে। সেইকাৰণে মই অলপ আগতে পানী গৰম কৰি থৈছিলোঁ, সেইখিনিকে মই এতিয়া ইয়াত ঢালি দিম। এইখিনি মোৰ হৈ যাব পানী। আপোনালোকক যদি বেছিকৈ পানী লাগে আপোনালোকে বেছিকৈও দিব পাৰে। পানী ঢলাৰ পাছত ঢাকন মাৰি মই হাই ফ্লেমত মই ইয়াক 5 মিনিট উতলিব দিম। আমি হাই ফ্লেমত 5 মিনিট উতলিব দিছিলোঁ। আমাৰ হৈ গৈছে ৰাজমাহ তৰকাৰীখন। আমি এতিয়া ইয়াত জলকীয়া, ধনিয়া আৰু আদা টুকুৰা দি দিম। প্ৰথমে দিছোঁ মই আদা, দীঘলে দীঘলে কাটি থৈছিলোঁ, এইখিনি মই দি দিছোঁ। তাৰপিছত দি দিছোঁ দীঘলে দীঘলে কাটি থোৱা জলকীয়া, আমি লৰাই দিলোঁ। তাৰপিছত আমি ইয়াত ধনিয়া কাটি দিওঁ।
আমাৰ ৰাজমাৰ তৰকাৰীখন এতিয়া ৰেডি হৈ গৈছে আৰু আমি 2 মিনিট ঢাকোন দিম তাৰপিছত আমি নমাই দিম ঢাকিলোঁ 2 মিনিটৰ কাৰণে আমাৰ ৰাজমাহ হৈ গৈছে আমি খৰিখিনি লাহেকৈ উলিয়াই দিলোঁ